আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰাকাতুহ। আশা কৰিম আপোনালোকে ভালে আছে। মই সমাজক অনুৰোধ কৰিব বিচাৰিম আপোনালোকে সংকল্প লওক, শপত খাওক, কসম খাওক যে আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীৰ হাতত এই কলমখন তুলি দিব। এই কলম হাতত তুলি দিলে কোনো ব্যক্তিৰ লাইসেন্সও নালাগে, কোনো এপ্লিকেশনও নালাগে, একো নালাগে। আপোনালোকে কসম খাওক যে আপোনালোকে ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিব আৰু সেইসকলক BA পাছ কৰাব, MA পাছ কৰাব, নিট ক্ৰেক কৰাৰ কাৰণে ব্যৱস্থা কৰি দিব, JEE বা ইঞ্জিনিয়াৰিং পঢ়াব, এৰনটিকেল ইঞ্জিনিয়াৰ বা মাইনিং ইঞ্জিনিয়াৰ বা আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰ কৰাব বা ফৰেনত পঢ়াব। সকলোৰে হাতত কলম তুলি দিয়ক। কলম তুলোতে কোনো লাইসেন্স নালাগে আৰু ৰাজনৈতিক পথাৰত যায় কসম খাব নালাগে। ভোট আপোনাৰ সাংবিধানিক অধিকাৰ। আৰ্টিকল 326 অধিকাৰ দিছে, 19 অধিকাৰ দিছে। আপুনি ভোট যাকে ইচ্ছা দিব পাৰিব। 2 নম্বৰ কথাটো হ'ল, আমাৰ সমাজত আৰু এটা বেদি হ'ল প্ৰত্যেক বছৰতে মাটি ৰাখাৰ এটা যে মানুহৰ প্ৰৱণতা বা ধাৰণা থাকে। মই অনুৰোধ কৰিম যিসকলৰ মাটি 2 বিঘা বা 3 বিঘা আছে, আপোনালোকে আধা বিঘা বা 1 বিঘা বিক্ৰী কৰি হলেও নিজৰ ল'ৰা বা নিজৰ ছোৱালীক পঢ়াব। মনত ৰাখিব 2 বছৰ বা 3 বছৰ পঢ়োৱাৰ পিছত ইংলেণ্ড, আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া বা আপোনাৰ বাহিৰত বা নিজৰ কাউন্ট্রিতে পঢ়োৱাৰ পিছত সেইজন ল'ৰা সেইজন ছোৱালী প্ৰত্যেক মাহত অর্থাৎ ডিগ্ৰী মাস্টার ডিগ্ৰী কৰাৰ পিছত প্ৰত্যেক মাহতেই ভাল চাকৰি জব পোৱাৰ পিছত প্ৰত্যেক মাহতে কিন্তু 1 বিঘা কৰি মাটি ৰাখিব পাৰিব। 12 মাহত 12 বিঘা ৰাখিব পাৰিব। গুৱাহাটী ফ্লেট ল'ব পাৰিব, মুম্বাই ল'ব পাৰিব, বেংগলোৰ ল'ব পাৰিব, হায়দৰাবাদ, চেন্নাই ল'ব পাৰিব। আপোনালোকক সকলো ব্যৱস্থা কৰি দিব পাৰিব। মাত্ৰ 4টা 5টা বজাত ধৈৰ্য ধৰিব লাগিব। সেইকাৰণে অনুৰোধ কৰিম মাটি ৰাখাৰ চক্কৰত নাথাকি নিজৰ ল'ৰা ছোৱালীৰ হাতত কলমখন হাতত তুলি দিয়ক। এই ল'ৰাই আপোনাৰ প্ৰতি মাহতে 1 বিঘা কৰি মাটি ৰাখিব পাৰিব, 12 মাহত 12 বিঘা ৰাখিব। সেইকাৰণে যদি মাটি বিক্ৰী কৰিও পঢ়াব লাগে, বিক্ৰী কৰিও নিজৰ ল'ৰা ছোৱালীৰ হাতত এই কলমখন তুলি দিব। মনত ৰাখিব এই কলমৰ পাৱাৰ বহুত। এই কলমে কুৱেশ্যন কৰা সোধাব। এই কলমে আপোনাৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰ আপোনাৰ শিকাব। আপুনি কেনেকৈ ৰাজনৈতিক অধিকাৰ ল'ব, সামাজিক অৰ্থনৈতিক অধিকাৰ এইটো শিকাব। আপোনাৰ নেতা কেনেকৈ পৰিৱৰ্তন কৰিব লাগে এইটো শিকাব। আৰু এই সমাজ পৰিৱৰ্তন কৰি দিব, নতুন কৰি ইতিহাস লিখিব। সেইকাৰণে অনুৰোধ কৰিম বেলেগৰ হাতত যায় কসম খাব নালাগে, ৰাজনৈতিক পথাৰত যায় বাবা কৰিব নালাগে। আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীৰ হাতত যে কলম তুলি দিব, এইটো কসম খাক, এইটো হল ভাল, এইটো ভৱিষ্যতে থাকিব আৰু এইটো আপোনাৰ আমাৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক পৰিৱৰ্তন আনি দিব। সেইকাৰণে অনুৰোধ কৰিম আপোনালোকে এইটো কাম কৰে, কলমটো ল'ৰা ছোৱালীৰ হাতত তুলি দিয়ক। মাটি বিক্ৰী কৰি হলে যদি পঢ়াব লাগে পঢ়াওক। সেই ল'ৰা ছোৱালী আপোনাৰ 4-5 বছৰ পঢ়াৰ পিছত চাব সেই ল'ৰা ছোৱালী বছৰত 12 বিঘা কৰি মাটি ৰাখিব। মনত ৰাখিব মোৰ কথাটো। মই এইটো প্ৰেক্টিকেল এক্সাম্পল দিছো, সেইকাৰণে সকলোৱে মনত ৰাখিব কথাটো।